দেশজুৰি নিৰ্বাচনী কুচকাৱাজ লোকসভা নিৰ্বাচন 2024 আৰু লোকসভা নিৰ্বাচন 2024ক লৈ অসমত যিটো দলৰ কাৰ্যালয়ত এই মুহূৰ্তত উখল মাখল পৰিৱেশ সেয়া হ'ল কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ যি ৰাজ্যিক মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উখল মাখল পৰিৱেশ তেওঁলোকৰ বিভিন্ন প্ৰাৰ্থী বিভিন্ন সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰয়াসে বিভিন্ন সমষ্টিৰ বাবে আবেদন দাখিল কৰিছে টিকট বিচাৰি আৰু ধুবুৰী লোকসভা সমষ্টিৰ বাবে এনেকুৱা এগৰাকী ব্যক্তিয়ে টিকটৰ বাবে আবেদন কৰিছে যিগৰাকী ব্যক্তিৰ কংগ্ৰেছ দলটোৰ প্ৰতি তেওঁৰ পৰিয়ালগতভাৱে বিশেষ অৱদান আছে আৰু আজি আমি ডেমক্ৰেসি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যনত সেইগৰাকী ব্যক্তিক লাভ কৰিছোঁ তাৰা স্বাগতম জনাইছোঁ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ এয়া হ'ল ডক্টৰ সাজিদ হুছেইন নমস্কাৰ আপোনাৰ সমূহ দৰ্শক বৃন্দলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ বৰদিনৰো শুভেচ্ছা জ্ঞাপন কৰিলোঁ নিশ্চিতভাৱে এয়া হ'ল ডক্টৰ সাজিদ হুছেইন তেওঁ এগৰাকী ভাৰতবৰ্ষৰ ভিতৰতে এগৰাকী নামজ্বলা বুলি যিটো কোৱা হয় ফেমাছ এমিনেণ্ট এগৰাকী ৰেডিঅ'লজিষ্ট আৰু লগতে তেওঁৰ পিতৃ আহমেদ হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ সাংসদ হৈছিলে ক'ব পাৰি যে ডক্টৰ সাজিদ হুছেইন বাই বাৰ্থ এটা কংগ্ৰেছৰ ব্লাড লৈ জন্মগ্ৰহণ কৰিছে আৰু কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ পৰিয়ালটোৰ কোনখিনি অৱদান সেয়া অসমবাসী আৰু ভাৰতবাসীৰ লগতে কংগ্ৰেছৰ হাইকমাণ্ডো অৱগত এই সম্পৰ্কে বহু কথা অৱগত হ'ম কিন্তু প্ৰথমতে শুভকামনাৰে আৰম্ভ কৰিছোঁ আপোনাৰ দৰে এগৰাকী ব্যক্তিত্ব যদি ৰাজনীতিত আহে সেই ৰাজনীতিৰ যিটো বডি লেংগুৱেজ কোৱা হয় ৰাজনীতিৰ যিটো এথিকেল ভেলু কোৱা হয় বহু ওপৰলৈ যাব বুলি বহুতে আলোচনা কৰিছে যে ৰাইজে আপোনাক লৈ ইতিমধ্যে চৰ্চা কৰিছে কি কয় এইটো কথা নাই ঠিকেই মই বিচাৰোঁ তেনেকুৱা মই এজন ৰেডিঅ'লজিষ্ট আপুনি জানে মই দিল্লীৰ ইণ্ডিয়ান স্পাইনেল ইঞ্জুৰি চেণ্টাৰৰ কৰ্মৰত হৈ আছোঁ ছিনিয়ৰ কনচালটেণ্ট ৰেডিঅ'লজিষ্ট হিচাপে ইয়াৰ আগতে মই নাৰায়ণ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গুৱাহাটীত হেড অফ দি ডিপাৰ্টমেণ্ট ৰেডিঅ'লজি হিচাপে আছিল মই এজন ডাক্তৰী মোৰ পেচা মোক বিভিন্ন লেভেলত মই ছ'চিয়েল ছাৰ্ভিচ কৰিব লাগে আমি কৰি আছোঁ ইমান দিনে আমাৰ প্ৰফেশ্যনেল লাইফত আজি 22-23 বছৰ হ'ল এজ এ ৰেডিঅ'লজিষ্ট আৰু ৰাজনীতিকভাৱেতো আপুনি ক'লেই মোৰ দেউতা যিহেতু সাংসদ আছিলে আৰু সৰুৰে পৰা দেউতাহঁতক আদৰ্শ হিচাপে লৈ পেলাই আমি চলিছিলোঁ ভাল কথা শিকাইছিলে ৰাজনীতিত আহিবলৈ ইমান জোৰ কৰা নাছিলে বা কোৱাও নাছিলে তেওঁলোকে বিচাৰিছিলে যে আমি ডাক্তৰী কৰোঁ ভালকৈ পঢ়া শুনা কৰোঁ ভাল মানুহ হওঁ ভাল সৎ মানুহ হওঁ আৰু তেওঁলোকৰ প্ৰিন্সিপলছৰ অনুপ্ৰাণিত হৈ তেওঁলোক যিহেতু পুৰণা দিনৰ কংগ্ৰেছী আছিলে শৰৎ সিংহৰ দিনৰ কংগ্ৰেছী আছিলে তৰুণ গগৈৰ দিনৰ কংগ্ৰেছী আছিলে তেওঁলোকৰ আদৰ্শই বেলেগ আছিলে তেওঁলোকৰ আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ জানেইতো ৰাজনীতিবিধৰ ব্লাড যিহেতু আছে শৰীৰত সেইটো এনেই যাবলৈ দিব খোজা নাই আৰু দেশৰ বাবে ৰাজ্যৰ বাবে আৰু বিশেষকৈ ধুবুৰীৰ ৰাইজৰ বাবে কিবা কৰিম বুলি ওলাই আহিছোঁ এতিয়া আপোনাৰ যিটো কৰ্মজীৱনৰ যিটো মেথমেটিক্স আৰু পলিটিকেল কেৰিয়াৰৰ মেথমেটিক্স এইটো সম্পূৰ্ণ এটা বেলেগ বিষয় কাৰণ এইটো বিষয়ত বহু লোক জড়িত হৈ থাকে এটা নিৰ্দিষ্ট সমষ্টি হওক বা সেই জনসাধাৰণৰ প্ৰতি আপোনাৰ নিয়মীয়া সংযোগৰ যথেষ্ট বিষয় থাকে গতিকে সেই প্ৰফেশ্যনৰ পৰা ছুইচ কৰি এই বিষয়টোত আপোনাৰ যিটো কোপ আপ কোৱা হয় যিটো এডাপ্টেশ্যন কোৱা হয় সেইটো মনৰ এডাপ্টেশ্যনটো প্ৰথমতে কেনেকৈ কৰিছে ডিচিশ্যনটো লওঁতে বাই বাৰ্থ আছে কিন্তু আপুনি যিহেতু এটা বিষয়ত এডাপ্টেড হৈ আছে হেবিচুৱেট হৈ আছে সেই হেবিচুৱেশ্যনটো আপুনি পলিটিক্সলৈ ছুইচ কৰিব এই ছুইচিঙৰ যিটো ডিচিশ্যনটো কেতিয়া ল'লে আপুনি মই ছুইচিং কৰা নাই মই ডাক্তৰ হিচাপে মোৰ যিখিনি প্ৰফেশ্যনেল মানুহৰ সেৱা কৰিয়ে আছে আপুনি কাম কাজ সেৱাটো কৰি আছোঁ প্ৰফেশ্যনেল যিখিনি মোৰ ৰেছপনচিবিলিটি এজ এ ডক্তৰ সেইখিনি মই পলিটিচিয়ান হ'লেও মই পালন কৰি যাম হয়তো মই কম ৰোগী চাম হয়তো মই অলপমান কম টাইম দিব পাৰিম মোৰ প্ৰফেশ্যনত কিন্তু মোৰ প্ৰেক্টিকেলি মোৰ নিজৰ যিখিনি দৰকাৰ মোৰ নিজৰ যিখিনি মানে কি ক'ম মোৰ প্ৰফেশ্যনেলি কাম কৰি যিখিনি উপাৰ্জন কৰি ফেমিলি চলাবৰ কাৰণে যিখিনি দৰকাৰ মই ভাবোঁ যে মোৰ প্ৰফেশ্যনৰ পৰাই মই কৰি থাকিম ৰাজনীতি মই কৰিব বিচাৰোঁ ৰাইজৰ কাৰণে ৰাইজৰ ভাল হওক ৰাইজৰ হকে মাত মাতোঁ ৰাইজৰ হকে বহু কথাই উত্থাপন কৰিব সংসদত
উত্থাপন কৰিবলগীয়া আছে বিশেষকৈ ধুবুৰীৰ ৰাইজৰ হকে কাৰণ ধুবুৰীৰ ৰাইজ খুবেই দুখীয়া ৰাইজ খুবেই এক্সপ্লইটেড ৰাইজ আণ্ডাৰ প্ৰিভিলেজ ৰাইজ আৰু তেনে ৰাইজৰ কাৰণে হকে যদি মাত মাতো মইতো এতিয়ালৈকে মাত মতা বহুত কম লোককে দেখা পাইছোঁ মোৰ দেউতা যেতিয়া আছিলে তেওঁলোকে প্ৰথম অসমৰ যিটো বান সমস্যা গৰাখহনীয়াৰ সমস্যা নেশ্যনেল লেভেলত নেশ্যনেল কেলামিটি হিচাপে ডিক্লেয়াৰ কৰাৰ কাৰণে সংসদত দাবী উত্থাপন কৰিছিল নৰনাৰায়ণ সেতু আপোনাৰ গোৱালপাৰাৰ পৰা যোগীঘোপাৰ যিটো সংযোগ ৰেল আৰু এবং ৰোড যিটো ব্ৰিজ সেইটোৰ দাবী উত্থাপন আহমেদ হুছেইন চাহাব মোৰ দেউতা শৰৎ সিংহদেউৰ পৃষ্ঠপোষকতাত তেওঁলোকে উত্থাপন কৰিছিল তেওঁলোক ছ'চিয়েলি আৰু তেওঁলোক ৰাজনীতিকভাৱে খুবেই কনচিয়াছ আছিল ৰাইজৰ সমস্যাবিলাক সদায় উত্থাপন কৰি গৈছিলে ৰুলিং পাৰ্টিতেই থাকক বা বিৰোধীতেই থাকক এই কনষ্ট্ৰাকটিভ কামবোৰ কৰি গৈছিল তেওঁলোকৰ আইডিয়েলছৰ প্ৰতি অনুপ্ৰাণিত হৈ এবং আমাৰ বৰ্তমানৰ ডাইনামিক যিগৰাকী লিডাৰ ভূপেন বৰাদেউ তেওঁৰ আইডিয়েলছ আৰু প্ৰিন্সিপলছৰ প্ৰতি অনুপ্ৰাণিত হৈ মই ৰাজনীতিত অহা ডিচিশ্যনটো লৈছোঁ এবং মই কোনো পাৰ্ট টাইম পলিটিচিয়ান নহয় বা কোনো পাৰ্ট টাইম ডক্টৰ নহয় মই মন লগাই দুটা কামেই কৰোঁ মাই পলিটিক্স ইজ মাই পেশ্যন মই মানুহক হেল্প কৰিব বিচাৰোঁ সেইকাৰণে পলিটিক্সলৈ আহিছোঁ আৰু ডাক্তৰী মোৰ পেচা সেইটোৰ থ্ৰুদিও মই ছ'চিয়েল ৱৰ্ক বহুত জেগাত বহুত ৰূপত কৰি থাকোঁ সুন্দৰ যেহেতু আপোনাৰ পলিটিকেল যিটো ইলেক্ট্ৰেল পলিটিক্সটো কংগ্ৰেছৰ জৰিয়তে আৰু নিৰ্বাচনত খেলিবৰ কাৰণে বা নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ কাৰণে প্ৰস্তুতি আপোনাৰ ইতিমধ্যে আৰম্ভ হৈছে আৰু প্ৰস্তুতিৰ প্ৰথম অংশ হিচাপে আবেদন পত্ৰ সংগ্ৰহৰ বাবে টিকট সংগ্ৰহৰ লাভৰ বাবে যিটো আবেদন পত্ৰ জমা দিব লাগে সেই কাম কৰিছিল কিন্তু আপোনাৰ পিতৃ আহমেদ হুছেইন চাহাব হওক বা পূৰ্বৰ সেই যিটো কংগ্ৰেছৰ পৰিৱেশ হওক আৰু এতিয়াৰ যিখিনি কংগ্ৰেছৰ পৰিৱেশ এই কংগ্ৰেছৰ পৰিৱেশত যথেষ্ট তফাত আহিছে কাৰণ কংগ্ৰেছ এতিয়া এসময়ত একপক্ষীয়ভাৱে যে সমগ্ৰ দেশতে এটা বিশেষ এটা পৰিস্থিতি আছিল যেতিয়া 2014 চনৰ পিছত যেতিয়া বিজেপি আহিলে বিজেপিৰ তেওঁলোকৰ যিখিনি এটা নিজস্ব ধৰণৰ পলিটিক্স যথেষ্ট সমালোচিত পলিটিক্স যথেষ্ট ছ'চিয়েল হাৰমনিত আঘাত কৰা পলিটিক্স বিভিন্ন কথা কোৱা হয় তাৰ পাছত কংগ্ৰেছ ক্ৰমান্বয়ে হেৰাই গৈছে বুলি কথা ওলাইছে আৰু হেৰাই যোৱাৰ এক উদাহৰণ হিচাপে 3 ডিচেম্বৰেও আমাক ক'লে যে 5খন ৰাজ্যৰ হোৱা নিৰ্বাচনত তেলেংগানাত সামান্য তেওঁলোকে মুখখন বচালে বাকী পূৰা মুখ ঠেকেচা খালে এনে পৰিৱেশত আগন্তুক লোকসভা নিৰ্বাচনক লৈ কিবা বিপদৰ আগজননী দেখা যায়নে নাই একেবাৰে নহয় মই যিটো দেখিছোঁ মোৰ যিটো এনালাইচিছ এজ আ চিটিজেন অফ ইণ্ডিয়া এজ আ ৱৰ্কাৰ অফ দি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ 4 ৰাজ্যৰ ইলেকশ্যনৰ যিখিনি ৰিজাল্ট যদি আমি এনালাইচিছ কৰোঁ কংগ্ৰেছে 10 লাখ ভোট বিজেপিছে বেছি পাইছে চ' আপুনি নাভাবেনে যে 10 লাখ ভোট বেছি পোৱাটো কংগ্ৰেছৰ ফেভাৰত এটা আণ্ডাৰ কাৰেণ্ট হৈ আছে আৰু 2024ত আমি এইটো বেলেগ ৰূপে দেখিবলৈ হয়তো আমি পাম হয়তো ৰিজাল্টটো কমপ্লিট ওলোটা হৈ যাব যিটো আমি ভাবি আছোঁ সেই অনুৰূপে নহয় আপুনি হয়তো আমি বিশেষ কিবা এটা ছাৰপ্ৰাইজৰ ফালে আগুৱাই আছোঁ যেন মোৰ লাগিছে কাৰণ আপুনি দেখিছে যেনেকুৱা আগতে একচেটিয়াভাৱে কংগ্ৰেছে কৰিছিলে এতিয়া একচেটিয়াভাৱে বিজেপিয়ে ৰাজনীতি কৰি আছে সফলো হৈ আছে কিন্তু ৰাজনীতিক যিটো আপোনাৰ চিন্তাধাৰা বা আপোনাৰ যিটো পৰিস্থিতি সদায় একেই হৈ নাথাকে পলিটিক্স বা ৰাজনীতি খুব ডাইনামিক এটা সাবজেক্ট বুলি ক'ব পাৰি 14 চনৰ পৰা একে হৈ আছে কিন্তু 14 চনৰ পৰা প্ৰায় কিছু জেগাত একে হৈ আছে আপুনি ক'ব পাৰে কিন্তু কৰ্ণাটকত চেঞ্জ হৈছে যিটো নেৰেটিভ আছে সেইটো চেঞ্জ হৈছে মানে এছেম্বলিটো পলিটিক্সটো লোকেল ইছ্যুক লৈ হয় এইটো এটা বেলেগ বিষয় কিন্তু আমি যদি লোকসভা ইলেকশ্যন চাবলৈ যাওঁ 14, 19 আৰু এতিয়া 24 তাত কিন্তু একেখিনি কথা ৰাহুল গান্ধী ডাঙৰীয়াই হওক বা কংগ্ৰেছ দল বা বিৰোধী দলে কৈ আহিছে কিন্তু এট দি এণ্ড অফ দি ডে ভোটৰ ৰিজাল্টৰ দিনা কিন্তু বিজেপিয়ে আসন লাভ কৰি গৈ আছে আৰু এইবাৰতো তেওঁলোকে 400 আসনৰ এটা লক্ষ্য লৈছে তো
এনে ক্ষেত্ৰত ক'ৰবাত কংগ্ৰেছৰ যিটো তেওঁলোকৰ নীতি বা ক'ৰবাত ৰাইজে বিচাৰিছে যদিও ভোটটো তেওঁলোকে কিয় দিছে ক'ৰবাত সেই বিকল্প নেতৃত্বৰ যিটো বিকল্প কোৱা হয় তেওঁলোকৰ পলিটিক্স কি এতিয়া পেকেজিং পলিটিক্স সোনিয়া গান্ধীয়েও এইবিলাক কৈছে বা বিভিন্ন সময়ত কয় পেকেজিং পলিটিক্স অকলে ব্ৰেণ্ড পলিটিক্স যে মোদী ব্ৰেণ্ড যিটো হাৰত তেওঁলোকে চেল কৰিব চেষ্টা কৰিছে মোদী ব্ৰেণ্ড যিটো হাৰত তেওঁলোকে এষ্টাব্লিছ কৰিব চেষ্টা কৰিছে তেওঁলোকে সেই ইলেক্টৰেল পলিটিক্সৰ ক্ষেত্ৰত ইলেকশ্যন জিকাৰ ক্ষেত্ৰত সফল হৈছে আচলতে সেই ক্ষেত্ৰত মোদী ভাৰ্চেছ হু এই প্ৰশ্নটো বহুতে উত্থাপন কৰে আৰু সেই উত্থাপনৰ উত্তৰ হিচাপে ইণ্ডিয়াৰ জন্ম হৈছিলে ইণ্ডিয়ান ডেভেলপমেণ্ট এণ্ড ইনক্লুচিভ এলায়েন্স শেহতীয়াকৈ দেখা গৈছে 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত মমতা বেনাৰ্জী অন্যতম নেত্ৰী ছেকেণ্ড লাৰ্জেষ্ট পাৰ্টি TMCৰ তেওঁ কৈছে যে নেতৃত্ব আমি ল'ম নীতিশ কুমাৰৰ দল JDUৰ পৰা কৈ আছে নীতিশ কুমাৰে দায়িত্ব ল'ব লাগে আৰু 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত কংগ্ৰেছ ক'ৰবাত বেকফুটত যোৱা বুলি চৰ্চিত হৈছে এনে কথাত ইণ্ডিয়া হৈ নিৰ্বাচন খেলাৰ অংক হিচাপে হৈছে এই যে ডাইভাৰ্চিফাইড হৈছে কথাবিলাক এফালে মমতা বেনাৰ্জী এফালে ৰাহুল গান্ধী নীতিশ কুমাৰ তো এই কথাবিলাকৰ খামখেলিৰ মাজতে বিজেপি আকৌ জয় হৈ যোৱাৰ অংক এটাই বহুতে দেখিবলৈ পোৱা বুলি কৈছে ঠিকেই কৈছে আপুনি ডাইভাৰ্চিফাইড অপজিশ্যন কি কয় আপুনি ইণ্ডিয়া ইজ এ ডাইভাৰ্চিফাইড কাণ্ট্ৰি ফেডাৰেল ষ্ট্ৰাকচাৰ আছে আমাৰ এই গোটেই নেতৃত্বটো ফেডাৰেল হিচাপে আমি ভগাই ল'ব লাগিব পশ্চিমবংগত মমতা বেনাৰ্জীয়ে ল'ব বিহাৰত নীতিশ কুমাৰে ল'ব যিকেইখন ৰাজ্যত কংগ্ৰেছ ষ্ট্ৰং কংগ্ৰেছে ল'ব ইণ্ডিয়া এলায়েন্সৰ গঠনটো ঠিক তেনেভাৱে শেহতীয়া কথাখিনিৰ তেওঁলোকে এই মন্তব্যটো JDUৰ দলে কৈছে যে নীতিশ কুমাৰে ইণ্ডিয়াৰ নেতৃত্ব লওক মমতা বেনাৰ্জীয়ে কৈছে যে দেশক নেতৃত্ব দিব বঙালীয়ে দেশৰ হকে ভাল কাম কৰিব আৰু বঙালীৰ পৰিচয় আমি কৰিম অৰ্থাৎ তেওঁ এইটোৱে বুজাইছে সংবাদ মাধ্যমৰ চৰ্চিত বিষয় অনুসৰি বা তেওঁৰ শিলিগুৰিত দিয়া ভাষণত বক্তব্য অনুসৰি যে ইণ্ডিয়াৰ নেতৃত্বৰ বাবে তেওঁলোকে আগবাঢ়িব তাৰমানে 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত ক'ৰবাত ৰাহুল গান্ধীৰ গ্ৰহণযোগ্যতাক তেওঁলোকে স্বীকাৰ কৰিব খোজা নাই এনে ক্ষেত্ৰত মমতা বেনাৰ্জীৰ এটা মত নীতিশ কুমাৰৰ পাৰ্টীৰ এটা মত ৰাহুল গান্ধীৰ এটা মত 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছত বাকী বিৰোধী দলৰো এটা বেলেগ ধৰণৰ মতামত এই মতামতবিলাকৰ মাজৰ অংকৰ মাজত আকৌ বিজেপিয়ে এই সুৰুঙাটো লৈ জয় হৈ যোৱাৰ অংক সৃষ্টি হোৱা বুলি কৈছে বহুত তেনেকুৱা একো নহয় NDA কক বা ইণ্ডিয়াই কক দুটাই আপোনাৰ এলায়েন্স এটা এলায়েন্স ফৰ্মেশ্যন যিটো নেকি আমাৰ ইলেক্ট্ৰেল পলিটিক্সত জয়ী হোৱাৰ এটা অংক সেই অংকটোত বিভিন্ন এডিশ্যন ছাবষ্ট্ৰাকশ্যন হ'ব পাৰে এই যিটো ডিচিশ্যন আপুনি ক'লে নিৰ্বাচনত জয়ী হোৱাৰ পিছত যিবিলাক নিৰ্বাচিত সাংসদ থাকিব তেওঁলোকে তেওঁলোকৰ লিডাৰ ডিচাইড কৰিব কংগ্ৰেছৰ হকে বেছি সাংসদ থাকে TMCৰ হকে বেছি থাকে নে JDUৰ হকে বেছি থাকে গোটেইবিলাকে মিলি পেলাই বহি পেলাই এইটো নিৰ্বাচনৰ পিছৰ অংক এইটো গভৰ্ণমেণ্ট ফৰ্মেশ্যনৰ এটা অংক কিন্তু আপুনি নেভাবেনে যে যিটো কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীয়ে কৰিলে তাতে তেওঁৰ গ্ৰহণযোগ্যতা বাঢ়িলে বা তেওঁ যিবিলাক ৰিলিভেণ্ট কুৱেশ্যনছবোৰ আদানীৰ ওপৰত উঠালে সেইবোৰে তেওঁৰ গ্ৰহণযোগ্যতা বঢ়াইছে নে নাই আপোনালোকৰ মনত বা মোৰ মনত বা ৰাইজৰ মনত এই কথাবোৰ উত্থাপন হোৱা নাই নেকি যে আমি প্ৰেজেণ্ট বিজেপি গভৰ্ণমেণ্টে দেশৰ যিবিলাক আপোনাৰ এষ্টাব্লিছমেণ্টবোৰ যিবিলাকে নেকি এমপ্লয়মেণ্টৰ অপৰচুনিটি প্ৰভাইড কৰে যেনে আমাৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিংছবোৰ এটাৰ পিছত এটা যে বিক্ৰী কৰি আছে সেইবোৰে আমাক ক্ষতি কৰিছে আৰু বিক্ৰী কৰি কাৰ হাতত দি আছে এনেকুৱা সংস্থানবিলাকৰ হাতত দি আছে যেনেকুৱা আদানী এণ্টাৰপ্ৰাইজ আদানীৰ দৰে কোম্পানী আমাৰ বৰঝাৰ বিমানবন্দৰখন দি দিলে তাতে তাৰে পৰা তেওঁলোকে যি ৰেভিনিউ আৰ্ণ কৰিব লাগে এয়াৰপোৰ্ট অথৰিটি তাতে নগৈ আদানী তাতে গৈ আছে আপোনাৰ ৰেলৰ পৰা আৰম্ভ কৰি গেছৰ পৰা আৰম্ভ কৰি এয়াৰপোৰ্টছৰ পৰা আৰম্ভ কৰি পৰ্টছৰ পৰা আৰম্ভ কৰি গোটেই যিখিনি আপোনাৰ চৰকাৰী ৰেভিনিউবিলাক আৰ্ণ কৰাৰ যিবিলাক চ'ৰ্চ সেইবিলাকতো বিক্ৰী কৰি দিলে এতিয়া ভাৰতৰ কোনটো পৰ্টত কি আহিব আৰু কিমান ৰেটত আহিব কি বিজনেছ কৰিব আদানীয়ে ডিচাইড কৰে সেইটো কি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ডিচাইড কৰিব লাগিছিলে নে আদানীয়ে ডিচাইড কৰিব লাগিছিলে সেই বস্তুবোৰ অলপমান চিন্তনীয় বিষয় সেই বস্তুবোৰ সদনত ৰাহুল গান্ধীজীয়ে যেতিয়া উঠাইছিলে তেওঁক একাষৰীয়া কৰি
তেওঁৰ ওপৰত কেছ কৰি তেওঁক 2 বছৰৰ ক্ৰিমিনেল কেছত তেওঁ সাংসদপদ খাৰিজ কৰিছিলে, পিছত ৰিইনষ্টেট হ'ল, আপোনাৰ সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট হিচাপে আকৌ তেওঁ ৰিইনষ্টেট হ'ল। চবেই জানে এইখিনি কথা। চ' অন্যায় হৈ আছে বুলি আপোনালোকে নাভাবেনে? ইডি আৰু ইনকাম টেক্সৰ আপোনাৰ এটা ৰং অপব্যৱহাৰ, মিছইউজ কৰি আছে বুলি আপুনি নাভাবেনে? কনষ্টিটিউশ্যনৰ ওপৰত ডাঙৰ এটা এটেক হৈ আছে বুলি আপোনালোকে নাভাবেনে? চতুৰ্থ স্তম্ভৰ যিহেতু আপোনালোক এটা পিলাৰ ডেমক্ৰেচি, আপোনালোকৰ আমাৰ যেনেকুৱা ৰাজনৈতিক পাৰ্টিৰ এটা ৰেছপনচিবিলিটি আছে, মিডিয়াৰো আপোনালোকৰ ৰেছপনচিবিলিটি আছে সঠিক বস্তুটো দেখুৱাৰ কাৰণে। যদি বিজেপিত কোনোবাই কৰাপশ্যন বিজেপিত কোনোবাই কৰাপশ্যন কৰিছে, সেইটো আপুনি দেখাব লাগিব। তাতেও আপুনি ইডি CBI ইনকাম টেক্স পঠাব লাগিব। কংগ্ৰেছত যদি কৰে, কংগ্ৰেছতো পঠাব লাগিব। ঠিক তেনেকৈ কৰিছেনে তেওঁলোকে নিজৰ যিবিলাক কৰাপ্টেড লিডাৰ সেইবিলাকক মোদী ৱাশ্বিং মেচিনত দি তেওঁলোকক চাফা হৈ গৈছে, নিকা কৰি পেলাই লৈ আনিছে। কিন্তু কথা হ'ল যে সেইটো হ'ব লাগে নেকি? আপুনি যদি বা কোনোবাই যদি অন্ধভক্ত হয়, তেতিয়া তেওঁ সেইটো একজেক্টলি। এতিয়া এই কথাখিনিতো 14 চনৰ পৰা কৈ থকা হৈছে, বহুত মাজতে বাই ইলেকশ্যন গ'ল, বহুত এছেম্বলি ইলেকশ্যন গ'ল, দুটাকৈ লোকসভা ইলেকশ্যন গ'ল, এইখিনি কথা পাব্লিকেটো অৱগত। তাৰপিছতো যে তেওঁলোককে ভোট দি নিৰ্বাচিত কৰি আছে, এতিয়া ব্ৰেণ্ড পলিটিক্স, সেই কথাতে মই কৈ আছিলোঁ যে ব্ৰেণ্ড পলিটিক্সত কি হয়, ভাৰ্চেছ আহি যায় যে মোদী ভাৰ্চেছ হু। এতিয়া আপোনালোকে কৈছে যে এইটোতো হয় যে সংবিধানত বা পলিটিকেল চায়েন্সত লিখা সূত্ৰ অনুসৰি নিৰ্বাচিত সাংসদ মিলিত হয়, নেতা নিৰ্বাচন কৰে। কিন্তু ব্ৰেণ্ড পলিটিক্সত বা শেহতীয়াকৈ ভাৰতবৰ্ষৰ ৰাজনৈতিক পৰিস্থিতি পূৰ্বৰ অংকতকৈ ইমান সলনি হৈ গৈছে যে ভোটদানৰ সময়ত তেওঁলোকে ডিচিশ্যন লয় মই কাক ভোট দিছোঁ, যে কোনে খেলিছে পিছৰ কথা, সেই সমষ্টিটোত মোদী আছে, মোদীক ভোট দিছোঁ। যেনেকৈ এবাৰ মধ্যপ্ৰদেশৰ ৰাজস্থানত বা ছত্তীশগড়ত তেওঁলোকে লোকেল ইছ্যুতকৈও লোকেল নেতাতকৈও মোদী ব্ৰেণ্ডত ইলেকশ্যন খেলিলে। তো মোদী ভাৰ্চেছ হু বুলি কোৱাৰ লগে লগে যদি ইণ্ডিয়া হৈ খেলিব, এজন লিডাৰ চাৰ্টিফাইড লিডাৰ বা আৰম্ভণিতে ডিচিশ্যন নোহোৱাটোৱে বা কোন হ'ব, এই কথাটোৱে ভোটাৰক আকৌ সেই মোদী ব্ৰেণ্ডৰ আকৰ্ষণ বা তেওঁলোকৰ ডিচিশ্যনেই হোৱা নাই কি নেতৃত্ব দিব, মই সেই কথাতে সুধিছিলোঁ। তেতিয়া আকৌ তেওঁলোকে সফল হোৱাৰ সম্ভাৱনাটো থকাৰ কথা বহুতে কথাটো কৈছে, এই কথাটো কৈছিলোঁ। চ' এতিয়া ৰাহুল গান্ধী, মমতা বেনাৰ্জী, নীতিশ কুমাৰ যোগ্যতা আছে কথাখিনি, কিন্তু কোন হ'ব আগতীয়াকৈ যদি এটা তেওঁলোকে পাব্লিকে যদি এৱেৰ নহয়, ডেফিনেটলি আপুনি ক'বলৈ পাৰে যে যদি কংগ্ৰেছৰ মেজৰিটি থাকে এই গোটেই ইণ্ডিয়া এলায়েন্সৰ মাজত, ৰাহুল গান্ধী হ'ব। ইটছ কোৱাইট নেচাৰেল, বিং লিডাৰ অফ দ্য পাৰ্টি, বিং দ্য ওৱান হু হেজ ৰিভলিউচনাইজ দ্য পাৰ্টি, ইমান ছাপোৰ্ট আনি দিয়াৰ পাৰ্টিৰ হকে ইমান যে কাম কৰি আছে, তেওঁ নেতৃত্ব লৈছে, তেওঁৰ নেতৃত্বত আমি আগুৱাই গৈ আছোঁ। গোটেই এতিয়া নফৰত কি বজাৰ মে মোহব্বত কি দোকান, এই গোটেই আইডিয়াটো, এই কনচেপ্টটো তেওঁহে লৈ আনিছে ৰাজনীতি। আৰু নহয় জানো সেইটো ৰিলিভেণ্ট নহয় জানো? আজিৰ যিটো প্ৰেক্ষাপটত আপুনি যিটো দেখি আছে ডিভাইচিভ পলিটিক্স যিটো বিজেপি আৰু সংঘ পৰিবাৰে কৰি আছে, তাৰ এগেইনষ্টত ৰাহুল গান্ধীজীয়ে যিটো নেতৃত্ব লৈ মোহব্বত কি দোকান খোলাৰ কথা কৈছে প্ৰত্যেকটো ষ্টেটত, হয়তো তাতে আপুনি নাভাবেনে যে EVM-এ কিছু এটা বা বহুত ডাঙৰ ৰোল এটা প্লে কৰিছে? EVM টেম্পাৰিং এটা পচিবিলিটি হ'ব পাৰে। তেলেংগানাত কি হৈছে? কিছুমান জেগাত য'ত আপোনাৰ পলিটিকেল পৰিস্থিতি একেবাৰেই অনুৰূপ থাকে, যেনে পাব্লিকে ডিচাইড কৰি লৈছে যে এইবাৰ আমি বাই KCR কৰিম, আমি এইবাৰ কংগ্ৰেছক ভোট দিম, বিজেপিৰ তাতে অস্তিত্ব একেবাৰেই কম বা নুই বুলিও ক'ব পাৰি। তাতে যদি কিবা এটা তেওঁলোকে EVM টেম্পাৰিং কৰে, গম পাই যাব, মানুহে গম পাই যাব, এইটো ফ'কাছত আহিয়ে যাব যে EVM টেম্পাৰিং কৰিছে। তাতে নকৰি য'ত ডাউট আছে, 50-30 হৈ আছে, হয় ডাউট আছে, তাতে আপুনি 50টা ভোটত জিকিলেওতো জিকা, অলপমান টেম্পাৰিং কৰিলেওতো কৰা। এতিয়া আপুনি 15,000 কেছ পেণ্ডিং হৈ আছে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ EVM টেম্পাৰিং, একো ডিচিশ্যন নোলোৱাকেই ডিক্লেৰেশ্যন হৈ গৈছে ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা। ইলেকশ্যন কমিশ্যনো যে নিকা বা ইলেকশ্যন কমিশ্যনো যে ইম্পাৰ্চিয়েল আপুনি ক'ব পাৰিব নেকি? গোটেই মেইন কথাটোৱেতো সেইটো, মেইন ফাইটটোৱেতো এই বস্তুটোৰ
সংস্থাসমূহৰ যিটো এটা নিয়ন্ত্ৰণত তেওঁলোকে ৰাখিছে। আপোনাৰ কনষ্টিটিউচনেল যিবিলাক বডিজ Right. আজি দেশৰ আমি এটা যুঁজ কৰি আছো কনষ্টিটিউচন বচাবৰ কাৰণে আৰু কনষ্টিটিউচনখন ভংগ কৰিবৰ কাৰণে। বিজেপিয়ে চেষ্টা কৰি আছে কনষ্টিটিউচনটো কেনেকুৱা ভংগ কৰিব পাৰি আৰু আমাৰ কংগ্ৰেছ পাৰ্টিত আমি কনষ্টিটিউচনটো কেনেকুৱাকৈ বচাব পাৰি, ৰাইজৰ ছেকুলাৰিজিমটো কেনেকুৱাকৈ ৰক্ষা কৰিব পাৰি, চব গোটেই আমি চবে যাতে পিচ আৰু প্ৰস্পাৰিটিত থাকিব পাৰোঁ, ভালকৈ থাকিব পাৰোঁ, ডেভেলপমেণ্টৰ এজেণ্ডাত চলিব পাৰোঁ, আমি চেষ্টা কৰোঁ। আমি সাক্ষাৎকাৰৰ পৰৱৰ্তী অংশলৈ যাম। তাৰ পূৰ্বে আমি আকৌ বিৰতি ল'ম আৰু বিৰতিৰ পিছত আমি ধুবুৰী লোকসভা সমষ্টি, ধুবুৰীৰ বিভিন্ন ক্ষেত্ৰৰ সমস্যা, ধুবুৰীৰ মানুহৰ যে তেওঁৰ কোনখিনি ডাইৰেক্ট কানেকশ্যন আৰু কি এজেণ্ডা লৈ তেওঁ সফল হ'ব, কেনেকৈ মানুহৰ লগত তেওঁ নিয়মীয়াকৈ কণ্টেক্ট ৰাখিব, এই সংখ্যা আৰু বহু তথ্য আমি অৱগত হ'ম। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। চলি আছে ডেম'ক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান ডেম'ক্ৰেটিক ডিছকাশ্যন, লোকসভা নিৰ্বাচন 2024 আৰু লোকসভা নিৰ্বাচন 24ক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা চলিছে, অসমতো চৰ্চা চলিছে প্ৰাৰ্থীসকলৰ মাজতো। আৰু তেনে এগৰাকী প্ৰাৰ্থী ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়া আমি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আমি আপোনাৰ কথাৰ পৰা এই কথা অৱগত হ'লোঁ যে ইণ্ডিয়াক লৈ ৰাইজৰ মাজত সমস্যা নাই, মোদী ভাৰ্চেছ কু ব্ৰেণ্ড পলিটিক্সৰ এনচাৰ ৰাইজৰ লগত আছে বুলি কৈছে। শেহতীয়া বিধানসভা নিৰ্বাচনৰ কোনো নিগেটিভ ইম্পেক্ট নপৰে বুলি আপুনি দাবী কৰিছে। এতিয়া তেনে ক্ষেত্ৰত আমি কংগ্ৰেছক বা ইণ্ডিয়াক ৰাইজক ভোট দিবলৈ যিটো স্পেচ কোৱা হয়, যিটো তেওঁলোকৰ যুক্তি বুলি কোৱা হয়, সেই যুক্তি ভোটাৰৰ ওচৰত আছে বুলি আপুনি দাবী কৰিছে বা মন্তব্য কৰিছে। এতিয়া আমি আপোনাৰ কথালৈ আহিলোঁ। এটা নিৰ্বাচন জিকিবলৈ হ'লে ভোট লাগিব আৰু ভোট পাবলৈ হ'লে জনতাৰ সঁহাৰি লাগিব আৰু জনতাৰ সঁহাৰি তেতিয়া লাভ কৰিব সেই জনতাৰ সৈতে, সেই নিৰ্দিষ্ট সমষ্টিৰ সেই লোকৰ সৈতে কিমান দিনে মোৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছে, কিমান মোৰ কানেকশ্যন আছে। মই তেওঁলোকক 10 লাখ টকা দিব পৰা নাই, 10 টকা দিব পৰা নাই, কিন্তু তেওঁলোকৰ দুখৰ সৈতে মই কিমান সহমৰ্মিতা কৰিছোঁ। তো ধুবুৰী লোকসভা সমষ্টিক লৈ ডক্টৰ ছাজিদ হুছেইন ডাঙৰীয়াৰ যিটো আপোনাৰ পাৰ্চনেল সম্পৰ্ক, পিতৃৰ কথাটো পিছত আহিব, আপোনাৰ সম্পৰ্কটো অকণমান আমি ব্যাখ্যা বিচাৰিম। পিতৃৰ লগতে মোৰো সম্পৰ্ক ধুবুৰীৰ লগত আছে। ধুবুৰী মই সৰুৰে পৰা ধুবুৰীত ডাঙৰ দীঘল হোৱা বা যোৱা বা মোৰ বিভিন্ন ৰিলেটিভছবোৰ এতিয়াও গোটেই ধুবুৰীৰ গোটেই কনষ্টিটুৱেঞ্চিৰ চাৰিওপাশে এতিয়াও তেওঁলোক আছে। তেওঁলোকৰ লগত ৰিলেশ্যন এতিয়াও আছে, কথা বতৰা হৈ থাকে, তেওঁলোকৰ দুখ কষ্টৰ কথাখিনি মই অৱগত। ডেভেলপমেণ্ট যে ধুবুৰীত হোৱা নাই সেইখিনিৰ লগতো মই অৱগত। মাজে মাজে মই গৈ থাকোঁ, কাম কাজ কৰি থাকোঁ তাতে। মই জৱাহৰ বাল মঞ্চৰ লগত ৰিলেটেড। জৱাহৰ বাল মঞ্চ কংগ্ৰেছৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ নতুন এটা ব্ৰাঞ্চ, য'ত নেকি আমি সৰু ল'ৰা ছোৱালীৰ মাজত 8ৰ পৰা 18 বছৰৰ ল'ৰা ছোৱালীবিলাকৰ মাজত কাম কৰোঁ। তেওঁলোকৰ বিভিন্ন মেণ্টেল আৰু ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণে কাম কৰোঁ। এজন সুস্থ নাগৰিক হিচাপে যদি তেওঁলোকক যাতে তেওঁলোকক গঢ়ি তুলিব পাৰি, তেওঁলোকক কোনো পক্ষপাত নোলোৱাকৈ ছেকুলাৰ ফেব্ৰিকত তেওঁলোকক যদি যাতে লৈ আনিব পাৰি, সেই হিচাপে আমি কাম কৰোঁ। আপুনি জানে কংগ্ৰেছৰ বহুত অৱদান আছে এই দেশখনৰ প্ৰতি, দেশখনৰ কাৰণে। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ নাথাকিলে হয়তো আমি আমাৰ স্বাধীনতা নাপালোহেঁতেন। কাৰণ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বা বিজেপিয়ে কোনো দেশৰ ইণ্ডিপেণ্ডেঞ্চৰ কাৰণে লৰাই কোনোদিনো লৰা নাই। বৰং ব্ৰিটিছৰ হৈ চৰংচগিৰি কৰাৰো বহু কথা কয়, বহু তথ্য আহে। সেইটো এটা এতিয়াও আপোনাৰ কণ্ট্ৰভাৰ্চি হৈ ৰৈছে। চ' সেইটো আমি তেনেকুৱাই থাকিব দিওঁ, কাষতে ৰাখি দিওঁ। কিন্তু কংগ্ৰেছৰ কণ্ট্ৰিবিউশ্যন, মহাত্মা গান্ধীজীৰ কণ্ট্ৰিবিউশ্যন, জৱাহৰলাল নেহৰুৰ কণ্ট্ৰিবিউশ্যন, ইন্দিৰা গান্ধীৰ কণ্ট্ৰিবিউশ্যন, ৰাজীৱ গান্ধীৰ কণ্ট্ৰিবিউশ্যন, সোনিয়া গান্ধীজীৰ কণ্ট্ৰিবিউশ্যন, ইভেন কি ৰাহুল গান্ধীজীৰ কণ্ট্ৰিবিউশ্যনো আপুনি নুই কৰিব নোৱাৰি। এটা ফেমিলি যেতিয়া দুজনকে আপোনাৰ শ্বহীদ ভাৰতবৰ্ষৰ কাৰণে দিব পাৰে, ইন্দিৰা গান্ধী আৰু ছেক্ৰিফাইচ কৰিব পাৰে, তেওঁলোকৰ ৰক্ত দি পেলাই, ব্লাড দি পেলাই যদি আমাৰ মাটি সিঁচৰিত হৈ থাকে, আপুনি ভাবে নেকি যে তেনেকুৱা ফেমিলিয়ে দেশৰ প্ৰতি কিবা বেয়া ভাৱ ৰাখিব বা দেশৰ কাৰণে কিবা বেয়া কাম কৰিব? নম্বৰ 1। নম্বৰ 2, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিখিনি আইডিয়েল সেইখিনি আমি ল'ৰা ছোৱালীবিলাকৰ মাজত আমি কোনো পক্ষপাত নোহোৱাকৈ যিখিনি ভাল কাম কৰিছে দাঙি ধৰোঁ।
তেওঁলোকক এজন সুস্থ নাগৰিকৰ হিচাপে আমি গঢ়ি তোলাৰ কাৰণে কনষ্টিটিউশ্যনৰ ভেলিউজৰ কথা বুজাবৰ কাৰণে আমি কাম কৰোঁ। ৰাহুল গান্ধীজীৰ ইনিচিয়েটিভ এইটো, নতুনত্ব ডিপাৰ্টমেণ্ট, আৰু সেই হিচাপে আমি গ্ৰাউণ্ডত কাম কৰি পেলাই কোনো ৰাজনীতিক লাভালাভ নোহোৱাকৈ আমি কামবোৰ কৰি যাওঁ। আৰু আজি মোৰ ইয়াতে 6 এপ্ৰিলত 2022 মোৰ এপইণ্টমেণ্ট হৈছিলে এজ এ চিফ কোঅৰ্ডিনেটৰ অসম। আৰু মোৰ আপুনি জানি ভাল পাব যে 27খন ডিষ্ট্ৰিক্টত ইতিমধ্যে মোৰ ডিষ্ট্ৰিক্ট কমিটিজ হৈ গৈছে। আমি 27খন ডিষ্ট্ৰিক্টৰ অসমত কাম কৰি আছোঁ। ইভেন কি কেইদিনমান আগতে ৰাহুল গান্ধীজী যেতিয়া মণিপুৰলৈ গৈছিলে, তেওঁ বিভিন্ন ৰিলিফ কেম্পছবোৰ তেতিয়া পৰিদৰ্শন কৰিছিলে। তাতে গৈ বাচ্চাবিলাকৰ যিটো চিটুৱেশ্যন, এই ক্ৰাইচিছৰ পৰা তেওঁলোকে নাজানে কি চলি আছে, ৰাজনীতিৰ পৰা দূৰত, যেতিয়া তেওঁলোকক লগ ধৰি তেওঁলোকক সুধিছে যে তোমালোকক কি দৰকাৰ বা কিবা দৰকাৰ আছে নেকি, তেওঁলোকে এটা দাবী দিলে যে আমি ইয়াতে থাকোঁ, আমাৰ খেলা ধূলাৰ কাৰণে একো খেলনা সামগ্ৰী দিলে। ইমিডিয়েটলি সেই কংগ্ৰেছৰ মহলত সেইটো চৰ্চা হ'ল। জৱাহৰ বাল মঞ্চ নতুন ডিপাৰ্টমেণ্ট, বাচ্চাবিলাকৰ হকে কাম কৰি আছে। আমাৰ তাতে ৰিপৰ্টটো আহিলে, মোৰ নেশ্যনেল চেয়াৰমেনে মোক নিৰ্দেশ দিলে যে ডক্টৰ হুছেইন কিবা কৰিব পাৰি নেকি। মই কৈছোঁ ছাৰ নিশ্চয় কিবা কৰিব পাৰি। আমি এটা কংগ্ৰেছৰ চাৰ্কেলতে আমি ডনেশ্যনৰ এটা ইনিচিয়েটিভ আমি ষ্টাৰ্ট কৰিলোঁ। যোনে যিমান পাৰে নিজৰ ফালৰ পৰা তেওঁলোকে ডনেট কৰিলে। মই মোৰ কেপাচিটিত যিমান পাৰোঁ, কিছুমান ভলেণ্টাৰী অৰ্গেনাইজেশ্যনছ, ৰটাৰী ক্লাব এবং চেম্বাৰ অফ কমাৰ্চ এবং ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যন, তেওঁলোকৰ ফালৰ পৰা যিখিনি দান বৰঙণি আমি পালোঁ, সেইখিনি গোটেইখিনি লৈ বাচ্চাবোৰৰ কাৰণে এডুকেশ্যনেল মেটেৰিয়েল, স্পৰ্টছ মেটেৰিয়েল এবং মেডিচিনছ এবং চেনিটেৰী পেডছ, মহিলাবিলাকৰ কাৰণে কি পৰিস্থিতিত তেওঁলোকে ৰিলিফ কেম্পত আছে, সেইবিলাক চব লৈ আমি 10জনীয়া ভলেণ্টিয়াৰৰ এটা টীম লৈ মই পাৰ্চনেলি দিল্লীৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা ইম্ফাললৈ আমি যাওঁ আৰু বিভিন্ন মইৰাং ডিষ্ট্ৰিক্ট আৰু ইম্ফাল ইষ্ট ডিষ্ট্ৰিক্টৰ বিভিন্ন কেম্পত গৈ বাচ্চাবিলাকৰ লগত মত বিনিময় কৰি তেওঁলোকৰ লগত হাঁহি ধেমালি কৰি সেই বস্তুবোৰ ৰিলিফ বস্তুৰ পৰা তেওঁলোকৰ হাঁহি আৰু তেওঁলোকৰ যিটো এক্সপ্ৰেশ্যন, এইবোৰ আমাৰ কাৰণে মেটাৰ কৰে। কাৰণ মই ক'লোঁ আপোনাক, অন্তৰাত্মা আমাক গাইড কৰে। কংগ্ৰেছ পাৰ্টিৰ প্ৰত্যেকজন ৱৰ্কাৰক অন্তৰাত্মাই গাইড কৰে। আমি চেঞ্চিটিভ পাৰ্টি, আমি ছেকুলাৰ পাৰ্টি, আমি ৰাইজৰ হকে, ৰাইজৰ পৰাই আমি কাম কৰোঁ। এনেকুৱা কোনো বেয়া আপুনি হেৰি কৰিব নোৱাৰে যে কংগ্ৰেছে এনেকুৱা কাম কৰিছে আৰু খুবেই ঘৃণনীয় কাম কৰিছে। অথচ আমি ক'ব পাৰোঁ যে বিজেপি, ভাৰতীয় জনতা পাৰ্টি এটা কমিউনেল পাৰ্টি, হিন্দু মুছলিমৰ ৰাজনীতি কৰে, বহু কাম এনেকুৱা কৰে তেওঁলোকে যিবিলাকৰ বৰ্ণনা মই কৰি লাভ নাই, কাৰণ ৰাইজে চবে জানে। চ' সেই বদনামটো হয়তো আমাৰ নাই। চ' সেই বস্তুখিনি আপুনি এনেকুৱা কাম কৰি আছে। এতিয়া যি ধুবুৰী সমষ্টিক লৈ আপোনাৰ যিখিনি পৰিকল্পনা, ইতিমধ্যে ক'লে তাত শিক্ষাৰ পোহৰৰ পৰা বা বিভিন্ন আনএৱেৰ বা ডিপ্ৰাইভ কৰি ৰখা হৈছে, জৰা ফুকাৰ ৰাজনীতি কৰি থকাটো আমি দেখি আছোঁ পৰ্দাত। এতিয়া যদি আপোনাৰ দৃষ্টিভংগীৰ, আপোনাৰ কথাখিনি এনেকুৱা লাগিছে গোটেই সমষ্টিটো নতুনকৈ নিৰ্মাণ কৰিব লাগিব মানুহখিনিক, তো সেই নতুন নিৰ্মাণৰ থিংকিঙৰ ক্ষেত্ৰত 2-3টা কিবা আপোনাৰ ৰোডমেপ জানিম নেকি? ৰোডমেপ এখন মই আপোনাক অলৰেডি দিছোঁ। মই জানিছোঁ, কিন্তু আমি দৰ্শকক জনাব বিচাৰিছোঁ। কথাটো হ'ল এনেকুৱা যে আজি আজমল ডাঙৰীয়া 15 বছৰৰ পৰা তাতে MP হৈ আছে, কিন্তু সংসদত যে কিবা দাবী উত্থাপন কৰিছে ধুবুৰী ৰাইজৰ হকে, মই নাভাবোঁ বা মোৰ দৃষ্টিগোচৰ হোৱা নাই সেইফালে। তেওঁ ধুবুৰী ফ্লাডত জৰ্জৰিত এটা এৰিয়া, ইৰোজন এটা জৰ্জৰিত এটা সমস্যা, বিৰাট ডাঙৰ সমস্যা। মোৰ দেউতা যেতিয়া সাংসদ আছিলে, তেওঁ দাবী উত্থাপন কৰিছিলে যে এইটো নেশ্যনেল কেলেমিটি হিচাপে ডিক্লেয়াৰ কৰি দিব লাগে। ফ্লাডৰ প্ৰব্লেমটো যিটো অসমৰ ৰিকাৰেণ্ট প্ৰব্লেম, প্ৰত্যেক বছৰে হয়, প্ৰত্যেক বছৰে আমি ফেচ কৰোঁ, ভুক্তভোগী। ইভেন কি আপোনাৰ লেণ্ডলেছ হৈ যায় মানুহ, গৃহহীন, ভূমিহীন হৈ পেলাই ৰিক্সা চলাবলগীয়া হয়, লিভাৰৰ কাম কৰিব লগা হয়,
দেশীৰ পৰা বিদেশীলৈ ট্ৰান্সফৰমেশ্যন হৈ যায়, বদনাম হৈ যায়, ডকুমেণ্টছ নাথাকে, ডকুমেণ্টছ চব মানে উঠি যায়, পানী উঠি যায়, অথচ তেওঁলোকৰ ডকুমেণ্ট চবেই আছে। সেই বস্তুটোক লৈ পেলাই বহুত তৰ্ক বিতৰ্ক, কিন্তু এইবিলাকৰ আমাৰ দেশৰ নাগৰিকৰ এগেইনষ্টত আমি কি ডিছক্ৰিমিনেট কৰা নাই নেকি, মই সেই প্ৰব্লেমটোক লৈ পেলাই ভাবিছোঁ। আৰু মই ভাবোঁ যে তেওঁলোকক পট্টা, মাটিৰ পট্টা, আৰু ইভেন কি গৃহহীন লোকবিলাকক তেওঁলোকক চৰকাৰী মাটিৰ পৰা কম্পেনচেশ্যন দিব লাগে, একৰ্ডিং টু ল যিমান দিবলগীয়া হয় সেইটো দিব লাগে, পট্টা এবং আপোনাৰ চৰকাৰী মাটিৰ পৰা আবণ্টন কৰা। 1 2 নম্বৰ, বান্ধবোৰ নিৰ্মাণ কৰা, ব্ৰহ্মপুত্ৰৰ নৰ্থ বেংক চাউথ বেংকৰ ওপৰত পাৰ্মানেণ্ট এম্বেংকমেণ্ট কৰা এবং পেৰেলেল ৰোডছ সৃষ্টি কৰা। সেই দাবীবোৰ উত্থাপন কৰিব লাগে, কাৰ্যকাৰী কৰিব লাগে। এবং ট্ৰিবিউটাৰিজ যিবিলাক আছে, ব্ৰহ্মপুত্ৰৰ যিবিলাক আপোনাৰ ট্ৰিবিউটাৰিজ নদীবিলাক আছে, সেইবিলাকৰ ওপৰত নৈ উপনৈবিলাকৰ কথা কৈছে, সেইবিলাকৰ ওপৰত বান্ধ নিৰ্মাণ কৰা, যাতে পাৰ্মানেণ্ট বেংক, যাতে এই প্ৰব্লেমবোৰ আমি বাৰ বাৰ ফেচ কৰিব নালাগে, সেইবিলাকৰ ওপৰত চিন্তা চৰ্চা আজমল ডাঙৰীয়াই কৰিছে নেকি? মইতো নাভাবোঁ তেওঁ কৰিছে বা দাবী উত্থাপন কৰিছে বা কিবা এইবিলাকৰ কথা ভাবিছে। হোজাইৰ পৰা আহি পেলাই ধুবুৰী ৰাইজৰ সমস্যাৰ কথা তেওঁ হয়তো নাজানে, হৃদয়ংগম কৰিব নোৱাৰে, মানুহৰ কথা বা আপোনাৰ ধুবুৰী ৰাইজৰ এগ্ৰিকালচাৰ প্ৰাধান্য এটি জাগা য'ত এগ্ৰিকালচাৰৰ বিশেষ মহত্ব আছে। তাতে আপুনি জানে হয়তো মৰাপাটৰ খেতি, আপোনাৰ সৰিয়হৰ খেতি, জুট, আপোনাৰ ৰাইজৰ চাউল, ঘেঁহু আৰু ৰবি ক্ৰপছ যিবিলাক ভেজিটেবলছৰ খেতি বহুত হয়, কিন্তু সেইবিলাকৰ ষ্ট'ৰেজৰ কাৰণে একো ব্যৱস্থা নাই, হিমঘৰ নাই। 4খন ডিষ্ট্ৰিক্টেৰে মিলিত আপোনাৰ এখন লোকসভা সমষ্টি, তাতে এটা হিমঘৰ নাই এইবিলাক ৰাখিবৰ কাৰণে। তাত প্ৰডাকশ্যনবিলাক ৱাষ্টেজ হয়, মূল্য নাপায়, আৰ্থিকভাৱে দুৰ্দশাগ্ৰস্ত হয়, বুজি পাইছোঁ। লগতে মাৰ্কেটছবোৰ য'ত মিনিমাম চেল প্ৰাইচ যিটো MSPত বিক্ৰী কৰিব পাৰে আপোনাৰ কৃষক, সেইবিলাক নাই। বীজ বিতৰণ কৰা কেন্দ্ৰবোৰ নাই বা থাকিলেও বিলুপ্ত হৈ গৈছে। ফাৰ্টিলাইজাৰবোৰ ডিষ্ট্ৰিবিউট নকৰে। আপুনি মানে এইটো কথা ভাবিব লাগিব যে আজমল ডাঙৰীয়াৰ মুখৰ পৰা আমি এইবিলাকৰ ওপৰত কেতিয়াবা আমি শুনিছোঁ নেকি? তেওঁৰ মুখৰ পৰা আমি কি শুনো? তেওঁৰ মুখৰ পৰা আমি এইবিলাক মাদ্ৰাছাবোৰ বন্ধ হৈ গ'ল, মাদ্ৰাছাবোৰৰ নতুনকৈ মডাৰ্ণাইজ কৰি পেলাই যদি আমি কৰিব পাৰিলোহেঁতেন, আনএমপ্লয়মেণ্টৰ যিটো প্ৰব্লেম এনেই আমি ভুগি আছোঁ, সেইবিলাক নহ'লেহেঁতেন। আজমল ডাঙৰীয়াৰ মুখৰ পৰা এটা মাতো ওলোৱা নাই। কাৰণ কিয়? আছা আৰু মামা মিলি আছে, চবে জানে A টিম আৰু B টিম, বিজেপিৰ B টিম হিচাপে আজমল ডাঙৰীয়া কাম কৰে, নিমাতী কন্যা হৈ ৰৈ গ'ল তেওঁ। সেইকাৰণে মই ভাবোঁ এই সমস্যাবোৰ তেওঁ যে ধুবুৰী ৰাইজৰ এই সমস্যাবোৰ দাঙি নধৰে সদনত, ডুবাইৰ পৰা আহি পেলাই আপোনাৰ ডুবাইত বিজনেছ কৰি অসমৰ হোজাইৰ পৰা আহি তেওঁ ধুবুৰীৰ কাৰণে একো নকৰি ধুবুৰীৰ সাংসদ হৈ পেলাই মুছলমানক বদনাম কৰা এজন ধৰ্মগুৰু মৌলানা চাহেব হৈ বহুত ইছলামিক নলেজ লৈ তেওঁ যদি মুছলমান ৰাইজক ক'ব পাৰে যে যিমান মুছলমান আছে চব মুছলমানে খালি বেয়া কাম কৰে, বেলেগৰ ছোৱালীক বেয়া চকুৰে চাই, গুণ্ডা বদমাছ হয়, চুৰ ডকাইতবোৰ চব মুছলমান, মানে কণ্ট্ৰভাৰ্চিয়েল কথাৰে হেডলাইনত থাকিব বিচাৰে, বিজেপিক সহায় কৰিব বিচাৰে। এইবিলাক শোভা দিয়ে নেকি? এনেকুৱা টুলুঙা মন্তব্য তেওঁ যদি কৰে, তেওঁ সাংসদ হ'বৰ কাৰণে উপযুক্ত নেকি? তাকো আকৌ ধুবুৰী, য'ত নেকি 80% আপোনাৰ পপুলেশ্যন মুছলিম পপুলেশ্যন, শান্তি সমন্বয়েৰে থকা পপুলেশ্যন, তাতে বিজেপি আৰু আপোনাৰ UDF-এ মিলি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি পেলাই গোটেই দেশ আমাৰ ৰাজ্যখন ডিভাইড কৰি দিছে। শংকৰ আজানৰ দেশত মই সৰুৰ পৰা 50 বছৰ এতিয়া মোৰ হ'ল, এতিয়ালৈকে মই এনেকুৱা কথা শুনা নাই যে আমি অসমীয়া আমি একেলগে মিলি থকা নাই বা হাই কাজিয়া কৰি থাকিছোঁ, এইবিলাক কেতিয়াও শুনা নাই। এই ৰিচেণ্টলি বিজেপি অহাৰ পিছত এনেকুৱা ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি বিৰাজমান হৈছে অসমত। এইবিলাক কি আমি আঁতৰাব নালাগে নেকি? এনেকুৱা ধৰণৰ ৰাজনীতি কৰা মানুহবিলাকক আমি দূৰত কৰি দিব নালাগে নেকি? আমি শংকৰ আজানৰ দেশত থকা মুছলমান বা হিন্দু ভাই ভনীসকলে একেলগে মিলি থাকিব নালাগে নেকি?
ছ'চিয়েল হাৰমনি নিশ্চিতভাৱে হয়। মই আপোনাৰ এটা কথা যথেষ্ট ভাল লাগিল যে বহুতে কয় যে মই MP হ'ব বিচাৰোঁ বা মই সাংসদ হ'ব বিচাৰোঁ, তেতিয়া সোধা যে আপোনাৰ ৰোডমেপ কি আছে, তেওঁ দুটা এটা গালি পাৰি কিবা কিবি, আপুনি টোটেল ষ্টাডি কৰি এজন বিশেষজ্ঞ ৰাজনীতিকৰ বা যিটো এটা থাকে এজন বিশেষজ্ঞ বা যেনেকৈ এটা ৰোডমেপ বনায়, আঁচনি বনায়, তো আপুনি একদম টু দ্য পইণ্ট গোটেই বিষয়টো আপুনি অধ্যয়ন কৰি সেই অন্তৰেৰে কৰিছে, গতিকে ইয়াৰ বাবে আমি ধন্যবাদ দিব লাগিব। আৰু আমি ভাবিম যে ধুবুৰী লোকসভা সমষ্টিয়ে যদি আপোনাৰ দৰে এগৰাকী ব্যক্তিক লাভ কৰে, আমি ৰায় দিয়া নাই, ভুল বুজিব নালাগে, কিন্তু আমি নিৰপেক্ষভাৱে এই কথা কৈছোঁ যে আপুনি যিখিনি আমাৰ তথ্য দাঙি ধৰিছে, যিখিনি বিশ্লেষণ আগবঢ়াইছে, আৰু এই কথাটো আপুনি তথ্যগতভাৱে কৈছে যে ধুবুৰী সমষ্টিক লৈ এই সমালোচনা বা গ্ৰাউণ্ডত গৈ আমি দেখা পাওঁ কিমান এটা নিৰক্ষৰ, কিমান বেকৱাৰ্ড, জৰা ফুকা কৰিলে মানুহ উবুৰ খাই পৰে আৰু ভোটটো মাৰি দিয়ে, তাৰ ফলত কেনেকৈ ভুক্তভোগী হ'ব লগা হৈছে সেই কথা কিন্তু এই ধুবুৰীৰ সেই ভোটাৰসকলে অৱগত। গতিকে আপুনি যিটো এটা বিশ্লেষণ কৰিছে বা ধুবুৰীৰ যিটো সপোন দেখিছে, সেই সপোনটো আপুনি তথ্যগতভাৱে আঁচনিগতভাৱে কৰিছে, এয়া কিন্তু আপোনাৰ বাবে এটা ৰাজনীতিকৰ এই ক্ষেত্ৰখনৰ শুভ লক্ষণ। মই আৰু দুটামান কথা ক'ব নিশ্চিত এই বিষয়ে শেষত হয়। যেনেকুৱা ধুবুৰীত কনষ্ট্ৰাকটিভ যিবিলাক কাম, হয়, যেনেকুৱা এখন ইউনিভাৰ্চিটি নাই ধুবুৰীত, মেডিকেল কলেজ আছে, কিন্তু মেডিকেল কলেজ আমাৰ ডেফিনেটলি বিজেপি চৰকাৰে এইটো ভাল কাম কৰিছে যে ধুবুৰীৰ দৰে জেগাত য'ত আপোনাৰ হেল্থ ছেক্টৰটো একেবাৰে উইক, এটা প্ৰাইভেট নাৰ্ছিং হোম এতিয়াহে এটা দুটা হৈ আছে বা কিমান ডেভেলপ মই নাজানো, কিন্তু প্ৰাইভেট নাৰ্ছিং হোমবোৰো নাই, গভৰ্ণমেণ্টৰ এতিয়া ভাল কৰি আছে, এতিয়া মেডিকেল কলেজ এখন আছে, কিন্তু ইঞ্জিনিয়াৰিং কলেজ এখন নাই। 4খন ডিষ্ট্ৰিক্ট মই ক'লোৱে, বৰপেটা, হাটশিঙিমাৰী, আপোনাৰ শালমাৰা আৰু মানকাচৰ, বৰপেটা, ধুবুৰী আৰু গোৱালপাৰা, 27 লাখ পপুলেশ্যন, এখন ইঞ্জিনিয়াৰিং কলেজ নাই, এখন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নাই, ভেটেনেৰী কলেজ নাই, আপোনাৰ স্পৰ্টছৰ কোনো ফেচিলিটিজ বা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, ষ্টেডিয়াম নাই, স্পৰ্টছ কমপ্লেক্স নাই। এইবোৰ যদি আমি আমাৰ ভৱিষ্যতৰ প্ৰজন্মক যদি আমি প্ৰভাইড কৰিব নোৱাৰোঁ, আমি কোনফালে তেওঁলোকক লৈ গৈ আছোঁ সেইটো আমি চিন্তা কৰিব লগা এটি বিষয়, ডাঙৰ বিষয়। লগতে আমি যিবিলাক কনষ্ট্ৰাকটিভ যিবিলাক কাম, যেনেকুৱা ধুবুৰীত মেটচ ফেক্টৰী বহুত আগৰে পৰা আছিলে, মেটচ ফেক্টৰীটো বন্ধ হৈ গৈছে, আপোনাৰ পেপাৰ মিল যিটো আপোনাৰ যোগীঘোপাত আছিলে বন্ধ হৈ গৈছে, অসম পলিয়েষ্টাৰ লিমিটেডৰ যিটো আপোনাৰ ফেক্টৰী সেইটো বন্ধ হৈ গৈছে। চ' ইমান আমাৰ স্ক'প আছে এমপ্লয়মেণ্ট জেনেৰেট কৰাৰ কাৰণে, আমি মৰাপাটৰ বা জুটৰ ফেক্টৰিজ কৰিব পাৰোঁ, মাষ্টাৰ্ড অইলৰ ফেক্টৰিজ কৰিব পাৰোঁ, যিহেতু প্ৰডাকশ্যন বেছি, আপোনাৰ বেম্বু বা টিম্বাৰৰ প্ৰডাকশ্যন বেছি, সেইবিলাকৰ ইণ্ডাষ্ট্ৰিজ কৰিব পাৰোঁ, ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি কৰিব পাৰোঁ, কেটল আৰু এনিমেল হাজবেণ্ডৰীৰ আমি সেইটো ডেভেলপ কৰাৰ কাৰণে আমি কাম কৰিব পাৰোঁ। স্ক'প বহুত আছে, বহুত স্ক'প আছে। বুজি পালোঁ। অৰ্থাৎ বৰ্তমানৰ সেই নীতিত থকা সেই ব্যক্তিগৰাকীয়ে যাৰ নাম আপুনি লৈ আছে বাৰে বাৰে, তেওঁ ধৰ্মৰ ভিটামিন খুৱাই মানুহক মহাচন্ন কৰি ৰাখি এই কথাবিলাক আঁতৰাই ৰাখিছে, তাৰ ফলত ভোট পাইছে। কাৰণ ধৰ্মৰ যেতিয়া ভয় খুৱায়, ধৰ্মৰ নিচাত থাকি মানুহ মানে নডকা হৈ যায়, মানে হৈ গৈ কি হয়, নিজৰ বিবেক কথা যে ধৰ্ম আমি লাগে, আমাৰ ধৰ্মতে থাকিম, ভোটটো পাই যায়, তাৰ ফলত কিন্তু ভুক্তভোগী অসমো হৈছে, কাৰণ অসমৰে পাৰ্ট হ'ল ধুবুৰী। গতিকে আপুনি শিক্ষাৰ সদব্যৱহাৰ কৰি যিখিনি চিন্তা কৰিছে, এয়া যদি আগন্তুক সময়ত কাৰ্যকৰী হয়, হয়তো আপোনাৰ আৰু বহুত চিন্তা আছে, পৰৱৰ্তী সময়ত আমি আলোচনা কৰিম। শেষত আমাৰ ধুবুৰীবাসীক কি ক'ব, তাৰ পূৰ্বে এটা মন্তব্য যে আপুনি টিকটটো লাভ কৰিব লাগিলে আপোনাৰ হয়তো সেই প্ৰকাৰৰ গুড ৰিলেশ্যন, সেই প্ৰকাৰৰ সাংগঠনিকভাৱে তেওঁলোকৰ হাইকমাণ্ডৰ দৃষ্টিত আপুনি কিমান উপযুক্ত, কিমান ফেইথত, এইবিলাক কথাও আহে। ত' সেইটো ক্ষেত্ৰত আপুনি কিমান কনফিডেঞ্চত আছে? মই গ্ৰাউণ্ড লেভেলত কাম কৰি আছোঁ। মোৰ যিখিনি গুহাৰী যিটো আপোনাক মই পাইছোঁ দিলোঁ, সুন্দৰ বনাইছে, সেই গুহাৰীখন মই জেনেৰেল ৰাইজৰ লৈও মই দিছোঁ বা দি আছোঁ, মোৰ ভলেণ্টিয়াৰ্ছৰ থ্ৰু দি বা নিজে গৈ তেওঁলোকক এই বিষয়ে অৱগত কৰাই বিভিন্ন লেভেলত মই কাম কৰি আছোঁ। আৰু আপোনালোকৰ থ্ৰু দিও মই তেওঁলোকলৈ কিমান দূৰ মানে বাৰ্তাটো দিব বিচাৰোঁ, সেইটোও মই বিচাৰিছোঁ যে এনেকুৱাকেও মিডিয়াৰ থ্ৰু দিয়ে নিজাভাৱেও কৰোঁ, যিমানখিনি পাৰোঁ মোৰ চেষ্টা মই অব্যাহত ৰাখিছোঁ। কিন্তু ধুবুৰী সচেতন ৰাইজক মই এইটোও ভাবিবলৈ বা এটা আগ্ৰহ কৰোঁ যে তেওঁলোকে কেনেকুৱা ধৰণৰ লিডাৰ বিচাৰে, কেনেকুৱা ধৰণৰ নেতা বিচাৰে,
যোনে কাম ফিডবেক দিয়ক হয় কেনেকুৱা যোনে কাম কৰি পেলাই তেওঁলোকৰ দেখুৱাব পাৰে বা এনেকুৱা নেতা বিচাৰে নেকি যোনে ঝাৰফুক কৰি পেলাই ভগৱানৰ ওচৰত এৰি দিবৰ কাৰণে যোনে ৰাজনীতি কৰে তেনেকুৱা ধৰণৰ নেতা বিচাৰে ঠিক কথা সেইটো তেওঁলোকৰলৈ প্ৰশ্ন যদি তেওঁলোকে ইয়াং ডাইনামিক লিডাৰ বিচাৰে যোনে পাৰ্লিয়ামেণ্টত তেওঁলোকৰ দাবীবোৰ উত্থাপন কৰিব পাৰে তেওঁলোকৰ সমস্যাবোৰ উত্থাপন কৰিব পাৰে তেওঁলোকৰ লগত থিয় দিব পাৰে আৰু নিকা ৰাজনীতি এটা কৰিব পাৰে তেনেকুৱা লিডাৰৰ লগত তেওঁলোকে থাকিব নে ঝাৰফুক কৰা নেতাৰ পক্ষপাত ল'ব সেইটো তেওঁলোকৰ ওপৰত মই এৰি দিছোঁ এয়া ধুবুৰীৰ কথা কিন্তু টিকট লাভৰ কথাটো যে প্ৰথম আপোনাৰ ব্যক্তি টিকট লাভ কৰিলে কোনখিনি উপকাৰ হয় ইতিমধ্যে আমাৰ প্ৰশ্নৰ জৰিয়তে আপোনাক উত্তৰ উলিয়াই আমি সেইটো বুজাব বিচাৰিলোঁ কাৰণ আপোনাৰ বিষয়ে আমি অৱগত কিছু কথা সেইবাবে আপোনাৰ দৰে ব্যক্তিৰ প্ৰয়োজন আছে আমি নিৰপেক্ষতাত থাকি ভাল কথাটো ক'ব লাগিব এতিয়া আমাক কোনো পক্ষপাত লোৱা বুলি ক'ব নোৱাৰে কিন্তু টিকট লাভৰ ক্ষেত্ৰত ক'ৰবাত পলিটিকেল যিটো এটা গেম থাকে পলিটিকেল মেথমেটিক্স থাকে পলিটিকেল কেমেষ্ট্ৰি থাকে হাইকমাণ্ডৰ লগত ষ্টেট কমাণ্ডৰ লগত গতিকে সেই ক্ষেত্ৰত আপুনি উত্তীৰ্ণ হোৱাৰ ৰাস্তাটো কিমান সঠিক হৈ আছে মই কংগ্ৰেছ পাৰ্টিৰ এজন ডেডিকেটেড ৱৰ্কাৰ মোৰ ষ্টেট প্ৰেচিডেণ্ট বা মোৰ নেশ্যনেল চেয়াৰমেন বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া তেওঁ জানে মই কি লেভেলত কাম কৰি আছোঁ বা মোৰ দৃষ্টিভংগীটো তেওঁ জানে পাৰ্টিৰ প্ৰতি কিমান ডেডিকেশ্যন সেইটোও জানে তেওঁ আৰু মোক দিলে মই কি কৰিব পাৰিম ৰাইজৰ হকে সেইটোও তেওঁ জানে ভালকৈ চ' মই ভাবোঁ যে তেওঁ নিশ্চয় এই কথাখিনিত গুৰুত্ব দিব আৰু তেওঁ চাগে ভাবে যে এনেকুৱা ধৰণৰ প্ৰফেশ্যনেলছ বা ইয়াং প্ৰফেশ্যনেলছ ওলাই আহি ৰাজনীতি কৰিলে কংগ্ৰেছ পাৰ্টিক এটা বুষ্ট এটা হ'ব ইমেজ বিল্ডিঙৰ সহায় হ'ব মই নিশ্চয় এইটো ভাবোঁ এবং ৰাহুল গান্ধী ডাঙৰীয়াৰ এই দৃষ্টিভংগী যে আছে মইতো জানোৱেই মই এইটো কংগ্ৰেছ পাৰ্টিৰ এজন ডেডিকেটেড ৱৰ্কাৰ বাকী পাৰ্টিয়ে যিটো ডিচাইড কৰিব পাৰ্টিয়ে যি হ'ল লয়েল ৱৰ্কাৰ লয়েল লিডাৰৰ এটা সুন্দৰ বক্তব্য আমি আশা ৰাখিম যে আগন্তুক সময়ত হয়তো ইয়াত আৰু এটা জটিলতা আছে আপোনালোকৰ এইবাৰ যে ইণ্ডিয়াৰ পৰা এপ্ৰুভ হ'ব লাগিব যে ইণ্ডিয়াৰ পৰা কোনে টিকট লাভ হয়তো আৰু দুই এজনে প্ৰাৰ্থিত্ব নিশ্চয় বিচাৰিব হয়তো বিচাৰিব পাৰে যিয়ে নহওক তো সেইটো ইণ্ডিয়াৰ বৈঠকত ডিচিশ্যন হ'ব লাগিব যে ধুবুৰী সমষ্টিত কংগ্ৰেছে দিব আৰু তাৰপিছত আৰু দ্বিতীয় দুৱাৰখন অতিক্ৰম কৰিব লাগিব যে কোনে পাব যে কোনে পোৱাৰটো আমি যদি সমাধান ধৰি লওঁ যে ডক্টৰ ছাজিদ হুছেইন নিশ্চিতভাৱে এগৰাকী উপযুক্ত প্ৰাৰ্থী আৰু এটা ভাল লাগিছে তেওঁৰ যিখিনি এটা চিন্তা চৰ্চা কৰিছে আৰু চিন্তা চৰ্চাটো ওপৰে ওপৰে নহয় যে মই ধুবুৰীখন অমুক কৰি দিম তমুক কৰি দিম বা ভাল কৰি দিম ভালটো কেনেকৈ কৰিব লাগিব কি ড্ৰবেক্স আছে কি আমাৰ এথিকেল ভেলু আমি আনিব লাগিব কি আমি মানুহখিনিক আগবঢ়াই নিব লাগিব প্ৰত্যেকটো কথাটো অধ্যয়ন কৰিছে আৰু অধ্যয়ন কৰাৰ ফলত সেই সমষ্টিটোৰ উন্নয়নৰ বাবে